ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ পম বাহিৰত থিয় হৈ আছিল আৰু কৈ আছিল মা আহিব আহিব বুলি সদায় ৰৈ থাকোঁ, কিন্তু মা কেতিয়াও নাহে। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ মানুহগৰাকী মনিষা কৈ আছিল তই ওলাই যোৱা আশা বাদ দি নাকত তেল দি শুই থাক। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ বেদৰ দেউতাকে কৈ আছিল সি অলপ হ'লেও সলনি হ'ব, মোৰ কথা ভাবিব। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ বেদই কৈ আছিল তই সঁচা কথা ক, ৰমন আছিল নে নাই? তেতিয়া আমি দেখিবলৈ পাইছোঁ ল'ৰাজনে মাত দিছিল আছিল ৰমন দা আছিল। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।